এই কণ কণ শিশুসকলক 15 দিনৰ কাৰণে দুআষাৰ কথা ক'বলৈ সুবিধা দিলে আমি সেইকাৰণে সমন্বয় শিল্পী সমাজৰ ওচৰত চিৰতৰে কৃতজ্ঞ হৈ থাকিম। এই দুজনৰ নাম আমি ল'ব লাগিব। মোৰ ভাতৃপতি হেমন্ত খনকৰ আৰু নয়নজ্যোতি শইকীয়া। বেষ্ট ফ্ৰেণ্ডজনীলৈ মনত পৰিছে, তাই কাইলৈ পৰা আকৌ লগ নাপায় আৰু। নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'টো চাইছে গম পাব যে মই সাফলটিং বৰ নামঘৰলৈ গৈছিলোঁ। তাত সমন্বয় শিল্পী সমাজৰ উদ্যোগত এটি শিশু ভাওনা কৰ্মশালা হৈছিল। তালৈকে বুলি আমি গৈছিলোঁ আৰু তাত গৈ মই এয়া চাকি ধূপ জ্বলাই লৈছিলোঁ। আৰু এয়া হৈছে নামঘৰৰ পৰিৱেশ। নামঘৰ ভাগত বৰ্তমান টাইলছ লগোৱাৰ কাম চলি আছে। এয়া কাষতে আছে প্ৰেক্ষাগৃহটো, তাতে হৈছিলে কৰ্মশালা। আৰু এয়া সৰু খুৰীয়াৰ মই এইদৰে বহি কৰ্মশালা উপভোগ কৰি আছিলোঁ। আৰু সেইদিনাখন বহুত বেছিয়ে গৰম আছিলে। আৰু আহকচোন তাৰ পিছৰ ভাগটো আমি উপভোগ কৰোঁ। এতিয়া এটি কণমানিয়ে নাৰদৰ বচন গাই শুনাব। আৰু এতিয়া এয়া সপোনিৰ বচন গাই শুনাব।
আৰু এয়া হৈছে কেইগৰাকীমান প্ৰশিক্ষাৰ্থীৰ শশীৰ অভিনয়। মই মাত্ৰ ক্লিপ কেইটামানহে আগবঢ়াইছোঁ যিহেতু মাতটো বৰ ভালকৈ নাহিল। এখন ৰক্ত পাল দেই তালটো কেনেকৈ পেলাব লাগে মই কৈ থোৱা আছে কিন্তু হ'ব দেই এতিয়া তোমালোকৰ পাছৰ কাৰ্যসূচী আমাৰ। আৰু এয়া মূল প্ৰশিক্ষক ভাওনাৰত্ন কৃষ্ণপদ কলিতাদেৱক সম্বৰ্ধনা জনোৱা হৈছে। আৰু এয়া হৈছে সহ প্ৰশিক্ষক নৰেশ গগৈদেৱ। এয়া তেখেতক সম্বৰ্ধনা জনোৱাৰ মুহূৰ্তত। এয়া আৰু এজন সহ প্ৰশিক্ষক পাৰ্থপ্ৰতিম নাথদেৱক সম্বৰ্ধনা জনোৱা হৈছে। ঐতিহ্যমণ্ডিত হাফলতিং বৰনামঘৰৰ মূল নামঘৰৰ কাষত থকা অস্থায়ী প্ৰেক্ষাগৃহত সমবেত হোৱা মুছলধাৰ প্ৰশিক্ষাৰ্থীসকল পৰম শ্ৰদ্ধাৰ অভিভাৱক অভিভাৱিকাসকল মই প্ৰথম দিয়া আপোনালোকলৈ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই কণ কণ শিশুসকলক 15 দিনৰ কাৰণে দুআষাৰ কথা ক'বলৈ সুবিধা দিলে আমি সেইকাৰণে সমন্বয় শিল্পী সমাজৰ ওচৰত চিৰদিন কৃতজ্ঞ হৈ থাকিম। আমি প্ৰথমতে ধন্যবাদ জনাইছোঁ আমাৰ সাফলতিং বৰনামঘৰ প্ৰাংগণত এনে মহান অনুষ্ঠান আয়োজন কৰাৰ বাবে সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ সকলো বিষয়ববীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ অপ্ৰিয় হ'লেও সত্য দুজন মহান ব্যক্তিৰ প্ৰচেষ্টাত এই কৰ্মশালাভাগি অনুষ্ঠিত হ'ল আবাদী সামৰণি অনুষ্ঠান। সেই দুজনৰ নাম আমি ল'ব লাগিব। মোৰ ভাতৃপ্ৰতি হেমন্ত খনকৰ আৰু নয়নজ্যোতি শইকীয়া। তেওঁলোকৰ চিন্তা চৰ্চা কৰাৰ পাছতে এই কৰ্মশালাভাগিৰ কাৰণে আমি সকলো আগবাঢ়িব লগা হ'ল। এই 15 দিন যিবিলাক প্ৰশিক্ষক আহিছিল তেখেতলোকক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গুৰু শিষ্য মিলনৰ পবিত্ৰ তীৰ্থভূমিত আজি নিজে উপবিষ্ট হৈ 15 দিন আমি ধন্য হ'ল। এই সুবিধাখন ছাত্ৰ ছাত্ৰী আৰু আমাক দিয়াৰ বাবে উদ্যোক্তাসকললৈ আমাৰ তৰফৰ পৰা শত কোটি প্ৰণাম জ্ঞাপন কৰিছোঁ। আৰু এতিয়া সকলো প্ৰশিক্ষাৰ্থীক চাৰ্টিফিকেট প্ৰদান কৰা জয় গুৰু শংকৰ মহাপুৰুষজনাৰ অসমীয়া জাতিলৈ নান্দনিক অৱদান ভাওনাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উদ্দেশ্যে সমন্বয় শিল্পী সমাজ হাফলতিঙৰ উদ্যোগত আৰু বৃহত্তৰ হাফলতিংবাসী ৰাইজৰ সহযোগত 15 দিনীয়া ভাওনা কৰ্মশালা। আৰু এয়া সকলো প্ৰশিক্ষাৰ্থীক চাৰ্টিফিকেট প্ৰদান কৰা হ'ল। ইয়াৰ লগত প্ৰশিক্ষকসকল। আৰু এতিয়া এয়া অনুষ্ঠানৰ শেষত প্ৰশিক্ষাৰ্থীসকলক খাবলৈ দিয়া হৈছে। আৰু আগতো ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ যে এই কৰ্মশালাটোত 102জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। আৰু তাৰ পাছতে অভিভাৱকসকলৰ লগতে আমিও খাবলৈ বহিছোঁ। এয়া খাই লওঁ তেতিয়াহ'লে। আৰু এতিয়া সকলো শেষ হৈছে আৰু খাই বৈ আমি আজৰি হ'লোঁ। আৰু এইফালে আমাৰ বাৰ্বিয়ে ড্ৰেছ চেঞ্জ কৰি দিলেগৈ। গৰম উঠি গ'লগৈ ন? আৰু এইফালে ধুন্দি আগলৈ আহা। এইফালে খুৰী আমি গোটেইখিনি একেলগে বহি আছোঁ অলপ ফেনৰ তলতে। ধুন্দি কাইলৈ পৰা বেয়া লাগিবনে? লাগিব। কাইলৈ পৰা নাই বাৰ্বি বেয়া লাগিব নাই? আইঅ দেহি আইঅ বেষ্ট ফ্ৰেণ্ড জনীলৈ মনত পৰিছে। তাই কাইলৈ পৰা আকৌ লগ নাপায় আৰু আজিৰ পৰা ৱৰ্কশ্বপ শেষ। অঁ হয় নেকি? অঁ ধুতি পাতিলে মনত পৰে নাই? তোমালৈ মনতে নপৰে দেখিছা।